কম মানে আমাৰ যেহেতু ডাইচ কোড নাই, কিন্তু ডাইচ কোডৰ কাৰণে আমাৰ যিখিনি নথিপত্ৰৰ প্ৰয়োজন এইখিনি আমি যোগান ধৰি আমি অফিচত অলৰেডি প্ৰেৰণ কৰিছোঁ। তাৰ পৰা মানে ডাইচ কোড আমি খুবেই সম্ভৱ এই মাহৰ নহ'লে আগন্তুক মাহৰ ভিতৰত আমি পাই যাম। আৰু ল'ৰা ছোৱালী যে ইয়াত পঢ়িলে যে জীৱন ধ্বংস হৈ যাব, যিটো অপপ্ৰচাৰ চলাইছে, এইটো টোটেলি মিছা কথা। আজিলৈকে কোনো ল'ৰা ছোৱালী স্কুল পঢ়ি কোনো ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হোৱা নাই আৰু নহয়। আৰু যিবিলাক মানে অপপ্ৰচাৰ চলাইছে আমাৰ কাৰণে, এইটো মানে কি হৈছে, স্কুলটো আমাৰ টোটেলি নতুন, 2023 চনত স্কুলখন স্থাপন হৈছে। এতিয়া কথা হ'ল যে আমি আৰম্ভণিতে আমাৰ স্কুলৰ যিখিনি সুবিধা ভাল ধৰিছোঁ, আমাৰ অঞ্চলত আৰু বহুত স্কুল আছে, সেইবিলাক স্কুলতকৈ আমি বহুত সুবিধা দিছোঁ আৰু সেই সুবিধা পাই আমাৰ ইয়াত ল'ৰা ছোৱালীবিলাক এডমিশ্যন লৈছে। আৰু যিসকল স্কুলত ডাইচ কোড অলৰেডি আছে, সেই স্কুলবিলাকৰ পৰা ল'ৰা ছোৱালী ইয়াত আহি এডমিশ্যন লোৱাৰ কাৰণে সেই স্কুলবিলাকত মানে ল'ৰা ছোৱালী কমি যোৱাৰ কাৰণেই সিহঁতৰ মানে মাথাটো নষ্ট হৈ গৈছে, যাৰ কাৰণে আমাৰ পাছফালে মানে ভুৱা নিউজবিলাক সমাজত প্ৰচাৰ কৰি স্কুল যাতে বন্ধ হয় তাৰ মানে পৰিকল্পনা কৰি আছে। যিয়েই নহওক, কোনো পধ্যেই সিহঁতৰ যিটো চক্ৰান্ত সফল আমি হ'ব নিদিওঁ। আমি ইমান পইচা খৰচ কৰি যদি স্কুল কৰিব পাৰিছোঁ, আমি আৰু অলপ পইচা খৰচ কৰি আমি ডাইচ কোড বা আপাৰ আইডিৰ কাৰণে যি লাগে আমি চব কৰিব পাৰিম। এইটো ৰাইজে চিন্তা কৰিব নালাগে। হয়, আমি এপ্লাই কৰিছোঁ, কিন্তু এপ্লাই কৰাৰ লগে লগে আমাক কিছু ৰিচিপ্টও দিছে, আমি সেই ৰিচিপ্টখিনি পাইছোঁ। আমি আগন্তুক মাহত হয়তো পাই যাম। ৰাইজক মই ইয়াৰ মাধ্যমেৰে এইটো ক'ব বিচাৰোঁ যে ৰাইজ, যিটো নিউজ আপোনালোকে ইতিমধ্যে পাইছে, সেই নিউজ লৈ হতাশ হ'ব নালাগে। কাৰণ স্কুল হৈছে মানুহ গঢ়াৰ কাৰখানা, ইয়াত মানুহ ধ্বংস কৰাৰ কাৰখানা নহয়। কোনো এখন শিক্ষা অনুষ্ঠানতে ল'ৰা ছোৱালীৰ জীৱন ধ্বংস নহয়। এইটো যিকেইজনে কৰি আছে, কিছু প্ৰাইভেট স্কুলৰ বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ হেডমাষ্টাৰবিলাকে কৰি আছে। আৰু এই কথাটো কোনো শিক্ষাবিদ বা শিক্ষামন্ত্ৰীৰ ফালৰ পৰা আজিলৈকে কোনো ধৰণৰ এনেকুৱা নটিচ অহা নাই যে ডাইচ কোড নথকা স্কুলত পঢ়িলে জীৱন ধ্বংস হৈ যাব। হ্যাঁ, আহিছে যে ডাইচ কোড নাই, যাৰ ডাইচ কোড নাই আপোনালোকে সোনকালে ডাইচ কোড বনাই লওক বা স্কুলৰ যিখিনি নথিপত্ৰৰ প্ৰয়োজন সেইখিনি বনাই লওক, এই কথাটো কৈছে। কিন্তু এনেকুৱা কোনো কথা কোৱা নাই যে জীৱন ধ্বংস হৈ যাব। আৰু যিখিনি কৈ আছে, আমাৰ সৰু সৰু কিছু ব্যক্তিগত খণ্ডৰ প্ৰিন্সিপালবিলাকে কৈ আছে, আৰু যিটো কৈ আছে এইটো সমাজত মানে মূৰ্খতাৰ পৰিচয় দি আছে। মই যোৱাকালি কাৰ্বি গ্ল'বেল পাব্লিক স্কুলৰ এগেইনষ্টত যিটো অভিযোগ শুনিলোঁ, সঁচাকৈয়ে দুৰ্ভাগ্যজনক। কাৰণ আমাৰ বিদ্যালয়খন 2023 চনত নতুনকৈ স্থাপন হৈছে। বিদ্যালয়খন তমিজালি ট্ৰাষ্টৰ অধীনত স্থাপন হৈছে। গতিকে নতুন এখন স্কুল হ'বলৈ কিছুমান নথিপত্ৰৰ প্ৰয়োজন হয়। স্কুল কৰাৰ লগে লগে পাৰ্মিশ্যন বা ডাইচ কোডটো নহয়, তাৰ কাৰণে বিভিন্ন কাগজ পত্ৰৰ প্ৰয়োজন হয়। সেইকাৰণে আমি পিৰিয়ড পাৰ্মিশ্যনৰ কাৰণে আমি বিভিন্ন কাগজ পত্ৰ ইতিমধ্যে আমি ডিষ্ট্ৰিক্টত জমা কৰিছোঁ। গতিকে অতি সোনকালে পাৰ্মিশ্যনৰ কামটো হ'ব। গতিকে এই ক্ষেত্ৰত যিটো অভিযোগ আনিছে, অভিযোগ ভিত্তিহীন। কাৰণ পিৰিয়ড পাৰ্মিশ্যন কৰিবলৈ যিখিনি কাগজ পত্ৰৰ প্ৰয়োজন, আমি সকলো কাগজ ইতিমধ্যে যোগাৰ কৰিছোঁ। গতিকে সেইবোৰ অফিচত জমা কৰা হৈছে, তন্নকৈ পৰীক্ষা কৰিছে, আৰু অতি সোনকালে আমি পাৰ্মিশ্যন পাম। গতিকে এই ক্ষেত্ৰত ৰাইজে চিন্তা কৰাৰ একো নাই। ইতিমধ্যে আমি যদিও ডাইচ কোড পোৱা নাই, কিন্তু আমাৰ ছাত্ৰসকলৰ 9-10 ছাত্ৰসকলৰ অলৰেডি আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। পান কাৰ্ডৰ বিষয়ে ছাত্ৰসকলৰ পান নম্বৰো বেলেগ স্কুলৰ থ্ৰুত আমি কৰি লৈছোঁ, আৰু এতিয়া আপাৰ আইডিৰ কামবিলাক চলি আছে। গতিকে এই ক্ষেত্ৰত এই স্কুলৰ পৰা পঢ়ি যোৱা ছাত্ৰবিলাকৰ ভৱিষ্যতৰ কাৰণে কোনো অসুবিধা নহয়। কাৰণ আমি স্কুল স্থাপন কৰিছোঁ ছাত্ৰসকলৰ জীৱন ধ্বংস কৰাৰ কাৰণে নহয়, ছাত্ৰসকলৰ
ভৱিষ্যত জীৱন যাতে ভাল হয় তাৰ উদ্দেশ্যে আমি স্কুল কৰিছো। গতিকে আমি অতি সোনকালে বিভাগীয় কামবিলাক আমি অতি সোনকালে কৰি স্কুলখন আগলৈ যাবলৈ আমি বাধ্য হ'ম। যেহেতু স্কুলখনৰ অভিযোগ আছে যে পেন নাম্বাৰ নাই, ড্যাশবোৰ্ডৰ কাম নাই, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস হ'ব বুলি এনেকৈ নিউজ এটা আহিছে। আচলতে পেন নাম্বাৰ আমি বেলেগ স্কুলৰ থ্ৰুত আমি পেন নাম্বাৰ কৰিছোঁ। ড্যাশবোৰ্ডৰ কামো চলি আছে। গতিকে সেই ক্ষেত্ৰত ছাত্ৰসকলৰ কোনো অসুবিধা নহয়, ইয়াত পঢ়িলে ছাত্ৰসকলৰ কোনো অসুবিধা নহয়। কাৰণ আমি বেলেগ স্কুলৰ থ্ৰুত ছাত্ৰসকলৰ পেন নাম্বাৰ এইবিলাক হৈ গ'ল, ৰেজিষ্ট্ৰেশ্যনো হৈছে। গতিকে এই ক্ষেত্ৰত চিন্তা কৰাৰ কোনো কাৰণ নাই। আপোনালোকে ড্যাশবোৰ্ডৰ কাৰণে অলৰেডি এপ্লাই কৰিছে? ড্যাশবোৰ্ডৰ কাৰণে আমি এপ্লাই কৰা নাই, আমি পিৰিয়ড পাৰ্মিশ্যনৰ কাৰণে এপ্লাই কৰিছোঁ। এইটো হোৱাৰ লগে লগে ড্যাশবোৰ্ড হৈ যাব, মানে প্ৰচেছিঙত আছে। প্ৰচেছিঙত আছে। ৰাইজক কি ক'ব, ৰাইজৰ উদ্দেশ্যে? গতিকে ৰাইজে এই ক্ষেত্ৰত চিন্তা কৰাৰ একো নাই, কাৰণ এইখন বিদ্যালয়ত পঢ়িলে তেওঁলোকৰ ল'ৰা ছোৱালীৰ জীৱনলৈ কোনো অসুবিধা নাহে। কাৰণ আমি ছাত্ৰসকলৰ ডিপাৰ্টমেণ্টেলি যিখিনি বস্তুৰ প্ৰয়োজন ইতিমধ্যে আমি এইবিলাক সকলো সমস্যাবিলাক